নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি অসম পুলিচ আৰু এছএছচি জিডিৰ বাবে ৰিজনিঙৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি পাবলৈ সক্ষম হয়। কুৱেশ্যন নম্বৰ 1, এটা নিৰ্দিষ্ট সাংকেতিক ভাষাত ফ'ৰ্চক ইমান হিচাপে, গেমছক ইমান হিচাপে আৰু ফ'ৰামক ইমান হিচাপে কোড কৰা হয়। উক্ত সাংকেতিক ভাষাত চিৰ কোড কি হ'ব? ইয়াত ফ'ৰ্চ ইজুকেল দিয়া আছে 83052, গেমছ ইজুকেল দিয়া আছে 42761 আৰু ফ'ৰাম ইজুকেল দিয়া আছে 08957। যদি আপোনালোকে ভালদৰে লক্ষ্য কৰি দেখিব যে গেমছ আৰু ফ'ৰামত চি নাই, চি কেৱল ফ'ৰ্চত আছে। গতিকে গেমছ আৰু ফ'ৰামত থকা কোনোটো নাম্বাৰেই এনচাৰত নাহিব। ইয়াত চাবলৈ 08957, 8 ইয়াতো আছে, 8 ইয়াতো আছে, গতিকে 8টো এলিমিনেট হ'ব। 5 ইয়াতো আছে, 5 ইয়াতো আছে, গতিকে 5টো এলিমিনেট হ'ব। আৰু তেনে যদি আমি গেমছত চাওঁ তেনে 42761, ইয়াত 2 আছে, ইয়াতো 2 আছে, গতিকে এনচাৰ বাকী থাকিল 3। গতিকে ৰাইট এনচাৰ ইজ 3। কুৱেশ্যন নম্বৰ 2, নাম্বাৰ ছিৰিজ 142, 150, 123, 187 আৰু 62। ইয়াত যদি আমি ভালদৰে লক্ষ্য কৰোঁ দেখিম যে 142ৰ পৰা 150 লৈ +8 হৈছে আৰু 152ৰ পৰা 123 লৈ -27 হৈছে। তেনেদৰে 123ৰ পৰা 187 লৈ +64 হৈছে আৰু 187ৰ পৰা যদি 62 লৈ যাওঁ তেনেহ'লে -125 হৈছে। ইয়াত আমি চাব পাৰোঁ প্লাছ মাইনাছ এটা ক্ৰমত গৈছে। যদি 8টো চাওঁ আমি 2 কিউব, তেনেদৰে 27 হৈছে 3 কিউব, 64 হৈছে 4 কিউব আৰু 125টো হৈছে 5 কিউব। ইয়াৰ পিছত আমি পাম প্লাছ মাইনাছ প্লাছ, এনেকৈ 5ৰ পিছত আমি পাম 6 কিউব। 6 কিউব হৈছে 216। যদি আমি 62ৰ লগত 216 যোগ কৰোঁ তেনেহ'লে পাম 278। গতিকে এনচাৰ হৈছে 278। কুৱেশ্যন নম্বৰ 3, এইটো চাব পাৰে। ফাৰ্ষ্ট এডাল চিন আছে, তাৰপিছত আৰু এডাল আহিছে, তাৰপিছত এডাল আহিছে আৰু এডাল। তেনেদৰে আমি যদি চাওঁ এইটো এটা ক্ৰমত গৈ আছে, ইয়াৰ পিছত আৰু এডাল আহিব। গতিকে কোনটো অপশ্যনত এনেকুৱা আছে? অপশ্যন এ ৰাইট এনচাৰ। এই কুৱেশ্যনত ইমান টাইম ৱেষ্ট কৰি লাভ নাই। যিমান পাৰে স্মাৰ্ট এপ্ৰ'চ লগাই সোনকালে কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে বেলেগতকৈ এখোজ আগুৱাই থাকিব পাৰিব। কুৱেশ্যন নম্বৰ 4, ডিক্সনেৰী অৰ্ডাৰ। ডিক্সনেৰী অৰ্ডাৰৰ কুৱেশ্যন দেখাৰ লগে লগে আপোনালোকে ডাইৰেক্ট এনচাৰত যাব। ইয়াত চাব পাৰে 4 আছে, ইয়াতো 4 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে। গতিকে 4 আৰু 1, 4ত আছে DEAD, ডেট, আৰু 1ত আছে ডিয়েৰ। গতিকে DDEE আৰু এ কাটা গ'ল। ডি হৈছে 4 আৰু আৰ হৈছে 18, গতিকে 4 আহিব ফাৰ্ষ্ট। যিহেতু 4, গতিকে অপশ্যন চি আৰু অপশ্যন ডি এলিমিনেট হৈছে। তাৰপিছত চাব পাৰে 3, 3, 2, 2 ছেম, গতিকে নাহে। ইয়াত ল'ব আমি 1 আৰু 5, 1ত আছে ডিয়েৰ আৰু 5ত আছে ডেট। ইয়াত চাব DDEE আৰু এ কাটা গৈছে। ইয়াত আৰ হৈছে 18 আৰু টি হৈছে 20, গতিকে 18 আহিব ফাৰ্ষ্ট। যিহেতু আৰ আছে 1ত, গতিকে অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 5, ইয়াত চাব পাৰে KWFR। কে হৈছে 11, W 23, এফ হৈছে 6 আৰু আৰ হৈছে 18। ইয়াত চাব আমি যদি কেৰ পৰা এফলৈ যাওঁ, মানে 11ৰ পৰা যদি 6লৈ যাওঁ, ইয়াত হৈছে -5 আৰু 23ৰ পৰা 18লৈ গ'লেও হৈছে -5, মানে দুইটাতে -5 হ'ব লাগিব। যদি আমি এ চাওঁ, অপশ্যন 1 চাওঁ, এ হৈছে 1 আৰু বি হৈছে 2, গতিকে এইটো ৰং এনচাৰ। বি হৈছে 2 আৰু ডব্লিউ হৈছে 23, এইটো ৰং। অ' হৈছে 15 আৰু চি হৈছে 3, ৰং। যদি আমি ডি অপশ্যন চাওঁ, আই, ইউ আৰু ডি, পি আছে। আই হৈছে 9, ইউ হৈছে 21 আৰু ডি হৈছে 4 আৰু পি হৈছে 16। যদি 9ৰ পৰা আমি 4লৈ যাওঁ তেনেহ'লে ইয়াত -5 হৈছে আৰু 21ৰ পৰা যদি 16লৈ যাওঁ ইয়াতো -5 হৈছে। গতিকে অপশ্যন ডি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 6, মেথামেটিকেল অপাৰেশ্যন। ইয়াত আমাক নাম্বাৰটো চেঞ্জ কৰি চাব দিছে। আমি প্ৰথমৰ পৰা কৰি চাব লাগিব। এই কুৱেশ্যনটো কৰিবলৈ কেলকুলেশ্যন বহুত ফাষ্ট হ'ব লাগিব। যদি আমি 8 আৰু 4টো চেঞ্জ কৰোঁ তেনেহ'লে চাব, আমি যদি 8ৰ জেগাত 4 লিখোঁ আৰু 4 জেগাত 8 লিখোঁ তেনেহ'লে চাব পাৰে এইটো চাওঁ 8ৰে 9ক নাযায়, কেনচেল। তাৰপিছত যদি আমি চাওঁ 2 আৰু 5,
যদি আমি 2 জায়গাত 5 লিখো আৰু 5 জায়গাত 2 লিখো তেনেহলে চাব পাৰে 4 ও 9 নাযায় এটো ক্যান্সেল তাৰপিছত 9 আৰু 2 যদি আমি 9 জায়গাত যদি আমি 2 লিখো আৰু 2 জায়গাত যদি 9 লিখো তেনেহলে চাব পাৰে 4 এ 2 যায় এটো কৈ চাব লাগিব 8 into 2 divided by 4 plus 5 minus 3 ये सब 4 दुगुण 8 2 दुगुण 4 যোগ 5 বিয়োগ 3 পাঁচে 4 9 9 বা 3 গলে 6 ক্যান্সেল এটাকে আমি যদি একে শেষৰটো চাও তেনেহলে চাব পাৰে 8 into 9 জায়গাত বহাব লাগিব আমি 3 divided by 4 plus 5 আৰু 3 জায়গাত বহাব লাগিব 9 is equal to 2 ইয়াত চাব পাৰে 8 into 3 by 4 4 ৰে 8 গৈ আছে দুবাৰ 3 দুগুণ 6 বিয়োগ 4 যোগ 5 বিয়োগ 9 সমান 2 ইয়াত চাব পাৰে 6 পাছে 11 11 মান 9 গলে 2 অপশন ডি ইজ রাইট আনসার কোয়েশ্চন নাম্বার 7 সিটিং অ্যারেঞ্জমেন্ট বহুত ইম্পর্টেন্ট টপিক হয় গতি করে ভালদৰে চাব ইয়াত চাব পাৰে 5 গৰাকী বন্ধু এলেক্সক আমি এ ডি ডিকোড কৰিম বেন বি ক্ৰিস সি ডেভিড ডি আৰু ইম্মা হৈছে ই ইয়াত চাব পাৰে কলৈ মুখ কৰি আছে বৃত্তৰ কেন্দ্ৰলৈ গতিকে বেনৰ খুফালে ঠিক কাষতে এলেক্স বহিছে বেনক যদি আমি ইয়াত ধৰো বেনৰ খুফাল হৈ যাব এইফালে বেনৰ খুফালে ঠিক কাষতে এলেক্স আৰু তাৰ পিছত কৈছে যে ক্ৰিস বা ডেভিডৰ ঠিক কাষতে এলেক্স বহা নাই যদি আমি ক্ৰিস আৰু ডেভিডক ইয়াত ধৰো তেনেহলে এলেক্স ইয়াত নবহিব এটা সবৰে ক্ৰিস আৰু ডেভিড যদি আমি ইয়াত ধৰো তেনেহলে ক্ৰিস আৰু ইয়াত হৈ যাব ডেভিড এতিয়া চাব পাৰে ইম্মাৰ খুফালে ঠিক কাষতে ডেভিড বহিছে যদি আমি ইম্মাক ইয়াত ধৰো তেনেহলে ডেভিড বহিব ইয়াত গতিকে ক্ৰিস ইয়াত হৈ যাব এই আমাক কি কৈছে ক্ৰিসৰ খুফালে ঠিক কাষতে কোন বহিছে ক্ৰিস হৈছে এইজন ক্ৰিসৰ খুফাল হৈ যাব এইফালে ক্ৰিসৰ খুফালে কোন বহিছে বেন এটাকে আনসাৰ হৈ যাব বেন কোয়েশ্চন নাম্বার 8 আঠটা লৰা b1 b2 b3 b4 b5 b6 b7 আৰু b8 এটা শাৰীত উত্তৰলৈ মুখ কৰি আছে ইয়াত কি বুলি কৈছে আমাক কলৈ মুখ কৰিছে উত্তৰলৈ 1 2 3 4 5 6 7 8 এলে b6 বহিছে b1 ৰ খুফালে পঞ্চম স্থানত b6 বহিছে b1 ৰ খুফালে পঞ্চম স্থানত 1 2 3 4 5 b6 আৰু কৈছে যে b4 বহিছে b5 ৰ খুফালে পঞ্চম স্থানত b5 বহিছে b4 বহিছে b5 ৰ খুফালে পঞ্চম স্থানত 1 2 3 4 5 তাৰপিছত কৈছে b5 বহিছে b1 ৰ ঠিক খুফালে কাষত b5 বহিছে b1 ৰ ঠিক খুফালে b1 ৰ ঠিক খুফালে বহিছে b5 আৰু b1 ৰ ঠিক খুফালে কাষতে b8 বহিছে b4 ৰ বাওঁফালে তৃতীয় স্থানত b8 বহিছে b4 ৰ বাওঁফালে তৃতীয় স্থানত 1 2 3 ইয়াত হৈ যাব b8 এতিয়া যদি আমি বহাই চাও তেনেহলে পাম আৰু b2 বহিছে b7 ৰ খুফালে তৃতীয় স্থানত b2 কত বহিছে b7 ৰ খুফালে তৃতীয় স্থানত আৰু b7 বহিছে b1 ৰ ঠিক কাষতে b7 কত বহিছে b1 ৰ ঠিক কাষত এতিয়া যদি আমি চাও b1 b5 তাৰপিছত এদিকে যদি বহা আমি b7 আৰু এখিনিত কৈছে b2 b8 আৰু b6 আৰু b4 এটা বাকি থাকিল কোন 1 2 বাকি থাকিল b3 দেখি আমাক কি বুলি কৈছে b1 ৰ ঠিক বাওঁফালে কাষতে কোন বহিছে b1 ৰ ঠিক বাওঁফালে কোন বহিছে b7 এটাকে আনসাৰ হৈ যাব b7 কোয়েশ্চন নাম্বার 9 এটা নিৰ্দিষ্ট সাংকেতিক ভাষাত LAMPক IWJL হিচাপে কোড কৰা উক্ত সাংকেতিক ভাষাটোৰ লগছক কেনেদৰে কোড কৰিব ইয়াত চাব পাৰে LAMP আৰু IWJL L হৈছে 12 A হৈছে 1 M হৈছে 13 আৰু P হৈছে 16 তেনেদৰে I হৈছে 9 23 10 আৰু 12 ইয়াত চাব পাৰে 12 আৰু 9 minus 3 1 23 ইয়াত চাব পাৰে আমি 1 আৰু 23 যদি চাও -4
ইয়াত হৈছে -13 10 -3 আৰু ইয়াতো যদি আমি চাওঁ -4 তেনেদৰে LOGS ইয়াত যদি চাওঁ আমি ইয়াত -3 কৰিলে 12 বা 3 গ'লে হ'ব 9 9ত আহিব I 15 পৰা যদি আমি চাওঁ O হৈছে 15 15 পৰা যদি 4 যায় তেনেহ'লে থাকিব 11 11ত আহিব K তেনেদৰে 7 7ৰ পৰা যদি 3 যায় থাকিব 4 4ত আহিব D তেনেদৰে S হৈছে 19 19ৰ পৰা যদি 4 যায় তেনেহ'লে থাকিব 15 15 হৈছে O এটাকে I K D O is right answer I K D O Question number 10 প্ৰদত্ত বিকল্প চিত্ৰসমূহৰ পৰা প্ৰশ্ন চিত্ৰত লুকাই থকা অন্তৰ্নিহিত কৰা চিত্ৰটো বাছনি কৰক ঘূৰ্ণত অনুবন্ধ নাই মানে আমাক এই চিত্ৰটো ইয়াত ক'ত লুকাই আছে আমাক বিচাৰিব দিছে ইয়াত চাব পাৰে ইয়াত কোনো ধৰণৰ এনেকুৱা চিত্ৰ নাই ইয়াতো নাই ইয়াত চাব পাৰে গতিকে অপশ্যন C ইজ ৰাইট এনসাৰ যেহেতু চিট এই চিত্ৰটো সেম টু সেম দেখা গৈছে